পুষ্কৰ তীৰ্থম, যিটো নেকি ব্ৰহ্মাদেৱৰ একমাত্ৰ মন্দিৰ, যি মন্দিৰ ৰাজস্থানত অৱস্থিত। সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি অষ্টম শ্ৰেণীৰ দেৱবাণী সংস্কৃতমৰ নতুন পাঠ্যক্ৰমৰ ষষ্ঠ পাঠ পুষ্কৰ তীৰ্থম অসমীয়া অনুবাদৰ সৈতে আগবঢ়া হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নেপাহৰিবা। পুষ্কৰ তীৰ্থম ৰাজস্থানস্য অজেয় মেৰুতঃ আজমেৰ ত্ৰয়োদশ কিলোমিটাৰ পৰিমিতে দূৰে সুৰম্য পৰ্বতীয়ে স্থলে প্ৰাচীনং পবিত্ৰং চ পুষ্কৰ তীৰ্থম অৱস্থিতম। ৰাজস্থানৰ অজেয় মেৰুৰ পৰা প্ৰায় 13 কিলোমিটাৰ দূৰত সুন্দৰ পৰ্বতীয়া চিত্ৰময় স্থানত প্ৰাচীন আৰু পবিত্ৰ পুষ্কৰ তীৰ্থ অৱস্থিত। ব্ৰহ্মদেৱস্য হস্তাত অত্ৰ কমল পুষ্পং পতিতম। ব্ৰহ্মদেৱৰ হাতৰ পৰা ইয়াত পদুম ফুল এপাহ পৰিছিল। অতঃ অস্য পুষ্কৰঃ ইতি নাম প্ৰসিদ্ধম অভৱত। সেইকাৰণে এই স্থানটোৰ নাম পুষ্কৰ নামেৰে প্ৰসিদ্ধ। পুষ্পং যোগ কৰঃ পুষ্পকৰঃ। অস্মিনেব ব্ৰহ্মাদেৱস্য একমাত্ৰ মন্দিৰম বৰ্ততে। এইটোৱেই হ'ল ব্ৰহ্মাদেৱৰ একমাত্ৰ মন্দিৰ। পুৰাণেষু বৰ্ণিত য়ৎ ব্ৰহ্মা ব্ৰজনাশঃ নাম ৰাক্ষসং নিহত্য স্বকীয়ং যজ্ঞ অনুষ্ঠানাৰ্থং যজ্ঞকুণ্ডং নিৰ্মিতং তদৈব স্থলং পুষ্কৰ তীৰ্থম ইতি প্ৰসিদ্ধম। পুৰাণত বৰ্ণিত আছে যে ব্ৰহ্মাই ব্ৰজনাশ নামৰ এটি ৰাক্ষসক বধ কৰি নিজৰ যজ্ঞ অনুষ্ঠানৰ বাবে যজ্ঞকুণ্ড নিৰ্মাণ কৰিছিল বাবেই সেই স্থানক পুষ্কৰ তীৰ্থম বুলি প্ৰসিদ্ধ হয়। ব্ৰহ্ম মন্দিৰং দ্ৰষ্টুং পুষ্কৰ সৰোবৰে স্নাতুং সহস্ৰ সংখ্যকাঃ ভক্তাঃ প্ৰতিবৰ্ষম অত্ৰ সমাগচ্ছন্তি। ব্ৰহ্ম মন্দিৰ চাবলৈ আৰু পুষ্কৰ সৰোবৰত স্নান কৰিবৰ বাবে অসংখ্য ভক্তই প্ৰতি বছৰে ইয়ালৈ আহে। পুষ্কৰ সৰোবৰস্য জলম অত্যন্তং পবিত্ৰম জলমস্তি। পুষ্কৰ সৰোবৰৰ জল অতি পবিত্ৰ। অত্ৰ স্নানেন সৰ্বপাপক্ষয়ঃ ভৱতি ইতি জনবিশ্বাসঃ অস্তি। ইয়াত স্নান কৰিলে সকলো পাপ ক্ষয় হয় বুলি জনবিশ্বাস আছে। কাৰ্তিক পূৰ্ণিমায়াম অত্ৰ বিশাল মেলা ভৱতি যত্ৰ ভাৰতস্য বিভিন্নেভ্যঃ প্ৰদেশেভ্যঃ অনেকে জনাঃ অত্ৰ সমাগত্য স্নানং কুৰ্বন্তি পূজাং যজনং চ কুৰ্বন্তি। কাতি মাহৰ পূৰ্ণিমাত বিশাল মেলা হয়। ইয়াত ভাৰতৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন প্ৰদেশৰ পৰা অনেক মানুহ আহি স্নান কৰে আৰু পূজা অৰ্চনা কৰে। স্নানাৰ্থম অত্ৰ চতুৰ্ষু দিক্ষুঃ দ্বিপঞ্চাশত ঘাটাঃ সন্তি। স্নান কৰিবৰ বাবে ইয়াৰ চাৰিও দিশতে প্ৰায় 52টা ঘাট আছে। এতেষু গৌঘাট, ব্ৰহ্মঘাট, বৰাহঘাট, জয়পুৰঘাটঃ, গোবিন্দঘাটঃ ইত্যাদয়ঃ প্ৰসিদ্ধাঃ সন্তি। এই ঘাটসমূহৰ ভিতৰত গৌঘাট, ব্ৰহ্মঘাট, বৰাহঘাট, জয়পুৰঘাট, গোবিন্দঘাট এই নামেৰে প্ৰসিদ্ধ। অস্য পৰিসৰঃ পৰ্বতৈঃ বৃক্ষৈঃ চ সুশোভিতঃ ভৱতি। ইয়াৰ পৰিসৰ অৰ্থাৎ চাৰিওফালে পৰ্বত আৰু গছ গছনিৰে সুশোভিত। পুষ্কৰ তীৰ্থে ব্ৰহ্ম মন্দিৰং সাবিত্ৰী মন্দিৰং গায়ত্ৰী মন্দিৰং ইত্যাদিনি অনেকানি মন্দিৰানি দৃশ্যন্তি। এই পুষ্কৰ তীৰ্থত ব্ৰহ্ম মন্দিৰ, সাবিত্ৰী মন্দিৰ, গায়ত্ৰী মন্দিৰ ইত্যাদি অনেক মন্দিৰ দেখিবলৈ পোৱা যায়। এতৎ ন কেৱলং ধাৰ্মিক তীৰ্থস্থলম অপিতু প্ৰাকৃতিক সৌন্দৰ্যস্য কেন্দ্ৰম
ব্ৰহ্ম সৰোবৰঃ মানস সৰোবৰঃ অমৃত সৰোবৰঃ সন্নিহিতঃ সৰোবৰা ইত্যাদি পুষ্কৰ সৰোবৰঃ এব প্ৰসিদ্ধানি তীৰ্থস্থলানি সন্তি। এতৎ ন কেৱলম ধাৰ্মিক স্থলম, এয়া কেৱল ধাৰ্মিক স্থলেই নহয়, ই এক প্ৰাকৃতিক সৌন্দৰ্যৰ কেন্দ্ৰ। ব্ৰহ্ম সৰোবৰ, মানস সৰোবৰ, অমৃত সৰোবৰ সকলো মিলি এই সৰোবৰবোৰ পুষ্কৰ সৰোবৰ নামেৰে প্ৰসিদ্ধ তীৰ্থস্থান হয়। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। ইয়াৰ পাছতে আনিম তোমালোকৰ প্ৰশ্নোত্তৰখিনি। চেনেলটো চাই থাকিবা আৰু চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে লগে লগে ভিডিঅ'সমূহ লাভ কৰিবা। নমো নমঃ।